সন্ধিয়াৰ সময়, সূৰ্যটো তললৈ নামি গৈ আছে। মই বাইক লৈ ওলাইছো মুকলি হাৱা বতাহত এক অভিজ্ঞতা ল'বলৈ। সন্মুখত দীঘল হাইৱে, আকাশৰ ৰংচঙীয়া আভাই ৰাস্তাটো একেবাৰে ধুনীয়া কৰি তুলিছে। বতাহটো শীতল, মনটো একেবাৰে হালধীয়া। ৰাস্তাত এনেই মিশ্ৰণ, এই মুহূৰ্তবোৰেই জীৱনৰ সকলো দুখ কষ্ট মুচি পেলায়। হাইৱেৰ পৰা হঠাৎ সলনি হৈ চাহ বাগিচাৰ মাজেৰে সোমালো। চাৰিওফালে সেউজীয়া, যেন এটা সপোনৰ দৃশ্য। এইটো মোৰ বাইক, মোৰ সখী, এই যাত্ৰাত মোৰ একমাত্ৰ সংগী। এই ধুনীয়া ঠাইটোত মোৰ বাইকটো আৰু মই, এনে মুহূৰ্তবোৰ জীৱনত খুব কম আহে। এতিয়া বেলি তল গৈ আছে, ঘূৰি আহিবলৈ সময়। কিন্তু এই যাত্ৰাই মোৰ মনত কিবা এটা বিশেষ চিন্তা দিছে। জীৱনৰ দৰে এই যাত্ৰাও এটা পাঠ। সময়টো চিৰদিন নাথাকিলেও স্মৃতিবোৰ থাকি যাব। তেতিয়ালৈকে বিদায়, নতুন যাত্ৰাৰ লগত। মই MG পুনৰ লগ কৰিম আপোনালোকৰ লগত। ধন্যবাদ মোৰ লগত থকাৰ বাবে।